নকলে ফেব্ৰুৱাৰীত ক'লে ফেব্ৰুৱাৰীত গৈ পেলাই সুধিলে যেতিয়া তেওঁ ৰিপৰ্টাৰে যে আপুনি কি কাৰণে 10 ছেপ্টেম্বৰত নকলে মই পাৰ্টিলেন কথা এটা কৈ আছো তেওঁ কৈছে যে জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ কাৰণে সেই সময়ত মই নকলো মোৰ স্পষ্ট মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান 10 ছেপ্টেম্বৰত SIT ৰিপৰ্ট ৰাইজক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত আপুনি যি ঘোষণা কৰিছিল 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ হত্যা হোৱা ঘটনাটোৰ লগত কি সম্বন্ধ আছে দ্বিতীয় কথাটো হ'ল যে 10 ছেপ্টেম্বৰৰ আপুনি SIT ৰিপৰ্ট নিদিলে কাৰণ জুবিন গাৰ্গৰ মৃত্যু হৈছে মৃত্যুটো 10 ছেপ্টেম্বৰত হোৱাই নাই 10 ছেপ্টেম্বৰত কেনেকৈ আপুনি জানিলে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব মই আকৌ কৈছোঁ যে 10 ছেপ্টেম্বৰত কেনেকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিলে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব গতিকে জুবিন গাৰ্গৰ হত্যাৰ লগত এইটো জড়িত আছে নে নাই সেইটো এটা SIT হ'ব লাগে কেনেকৈ জানিলে বাকি কথাবিলাক মই পিছত কম আমি কথাটো ডাইভাৰ্ট হ'বলৈ নকওঁ 10 ছেপ্টেম্বৰত তেওঁ কৈছে যে এইকাৰণে মই নিদিলোঁ যে জুবিন গাৰ্গৰ সেই সময়ত মৃত্যু হৈছে সেই সময়ততো জুবিন গাৰ্গৰ মৃত্যু হোৱা নাই জুবিন গাৰ্গৰতো মৃত্যু হোৱা নাই জুবিন গাৰ্গক হত্যা কৰা হৈছে জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যু হৈছে স্বাভাৱিক মৃত্যু নহয় গতিকে মোৰ স্পেচিফিক কুৱেশ্যন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি যে 10 ছেপ্টেম্বৰত কেনেকৈ জানিলে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব সেই কথাটো উত্তৰ দিয়ক বাকি বহুত কথা আছে যিখিনি কথাৰ দাড়ি কমা সেমিকলমৰ সৈতে আমি প্ৰতিটো কথা উত্তৰ দিম স্পেচিফিক প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি 10 ছেপ্টেম্বৰত কেনেকৈ আপুনি জানিলে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গক হত্যা কৰা হ'ব